আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহ। আমার নবী আলাইহিস সালাতু ওয়াসসালামে ফরমায়, দুটা গুনাহর শাস্তি আল্লাহ সুবহানাহু ওয়া তাআলাই দুনিয়াত থকা অৱস্থা দি দিয়ে। এটা হৈছে যিজনে আন কোনোবাৰ ওপৰত জুলুম কৰে, সেই জুলুমৰ শাস্তি আল্লাহ ৰাব্বুল আলামিনে দুনিয়াত থকা অৱস্থাত দি দিয়ে। ২ নম্বৰ হৈছে যিজন সন্তানে মা আৰু বাবাক দুনিয়াত থকা অৱস্থাত কষ্ট দিছে, সেই কষ্টৰ সাজা তেওঁ দুনিয়াত থকা অৱস্থাতে ভুগিব লাগিব। সেইকাৰণে কেতিয়াও কাকো জুলুম কৰিব নালাগে আৰু নিজৰ মা বাবাক কষ্ট দিব নালাগে। আল্লাহ ৰাব্বুল আলামিনে আমাক তাৰ পৰা হিফাজত ৰাখক। আমিন।